শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰা কাৰ্যৰ বিৰুদ্ধে শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত। ৰাজ্য চৰকাৰে একত্ৰীকৰণৰ নামত শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ অভিযোগ, য'ত শিক্ষা ব্যৱস্থাক বাণিজ্যিকৰণ আৰু ব্যক্তিগতকৰণ কৰিব খোজাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। লগতে শিৱসাগৰত যি বিদ্যালয়সমূহ বন্ধ কৰি গৈছে তাৰ বিৰুদ্ধে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজপথলৈ ওলাইছোঁ আৰু যি শিৱসাগৰ জিলাৰ যি প্ৰাথমিক বিদ্যালয় কাৰ্যালয় আছে তাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বিদ্যালয়সমূহ বন্ধ কৰাৰ এটাই উদ্দেশ্য যে যি হিমন্ত বিশ্ব শৰ্মা ঘৈণীয়েক ৰিণিকী ভূঞাই যি অসমৰ প্ৰান্তে প্ৰান্তে বিদ্যালয় খুলি গৈ আছে, কিন্তু তেওঁলোকৰ স্কুলত ল'ৰা ছোৱালী কম হ'ব বুলি চৰকাৰী স্কুলসমূহ বন্ধ কৰি ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ বিদ্যালয়ত পঢ়াৰ যি কথা ভাবিছে, এই কথাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ দিছোঁ আৰু আমি এই শিক্ষা বিভাগটোক আৰু অসমৰ শিক্ষা বিভাগটোক সকীয়াই দিব বিচাৰিছোঁ যে যি বিদ্যালয়সমূহ বন্ধ কৰি গৈছে এই বন্ধকৰণ যদি বন্ধ হয় আমি অনাগত দিনত কিন্তু ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াকে ক'লোঁ, ধন্যবাদ।